নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ। তো যিহেতু আপোনালোকৰ 23 জুন 2024 বৰ্ষত BND ফাৰ্ম CW অনুষ্ঠিত কৰা হ'ব, সকলোলৈকে পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা থাকিল। সকলোৱে ভালদৰে দিব আৰু আমাৰ টিমে যিমানখিনি পাৰিছে আপোনালোকক দিবলৈ চেষ্টা কৰিলে এক্সামৰ সময়ছোৱালৈকে। বহুতো পজিটিভ লগতে নিগেটিভৰ মাজেৰে আমি আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ লৈ আহোঁ। যিহেতু ক'ৰবাত নহয় পজিটিভ থাকিব, নাই ক'ৰবাত নিগেটিভ থাকে, সেইখিনি বাৰু গুৰুত্ব দিব নালাগে। আপোনালোকে যোনসকল কণ্টিনিউ কৰি আছে আমাৰ ছিৰিজসমূহ, তো কিছুমানে আপোনালোকক ডিম'টিভেট কৰিব পাৰে, তো সেইটো ডিম'টিভেট নহ'ব। লাষ্ট মিনিট ৰিভিজন হিচাপে 2-3গৰাকী কেণ্ডিডেটে ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি এই ভিডিঅ'টো কেমেষ্ট্ৰি কেইটামান কুৱেশ্যনহে লৈছোঁ, 5টা বা 4টা কুৱেশ্যনহে লৈছোঁ, বেছিকেইটা অনা নাই। জাষ্ট আপোনালোকক আমাৰ টিমৰ পৰা, টিম LWKৰ পৰা বেষ্ট উইচেছ থাকিল সকলো আমাৰ ষ্টুডেণ্টলৈ। তো আশা কৰিছোঁ আপোনালোকে এক্সামটো ভালকৈ দিব দেওবাৰে। আমি টিমে যিহেতু কথা পাতিছোঁ, তো আজি আমি ঘোষণা কৰিছিলোঁ আপোনালোকৰ মক টেষ্ট এটা দিম বুলি। তো সেই মক টেষ্টটো মিনি হ'ব নে ফুল হ'ব এতিয়ালৈকে থিৰাং হোৱা নাই। তো কাইলৈহে ডিচিশ্যনটো লোৱা হ'ব। তো এক্সামৰ আগত আপোনালোকে মিনি হ'লেও এটা মক টেষ্ট দিব পাব। তো মিনি বুলি আপোনালোকৰ 10টা কুৱেশ্যন BSc নাৰ্ছিঙৰ দৰে নহয়। আমি চেষ্টা কৰিম 15টা বা যদি পাৰোঁ 25টা ফুল মক এটা দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। আৰু এক্সামটো দি অহাৰ পিছত আপোনালোকে কুৱেশ্যনখিনি মেমৰি বেছ হিচাপে অলপ হ'লেও মনত থকাখিনি গ্ৰুপত বা আমাৰ কণ্টেক্ট নম্বৰত প্ৰেৰণ কৰিবলৈ নাপাহৰিব। এতিয়াই আপোনালোকক শুভেচ্ছা জনাই ৰাখিলোঁ। ভালদৰে নিজৰ 100%টো দিবলৈ চেষ্টা কৰিব আপোনালোকে। তো আৰু আজিৰ ছিৰিজটো আৰম্ভ কৰিছোঁ কেমেষ্ট্ৰি MCQ কুৱেশ্যন। তো লাষ্ট মিনিট ৰিভিজন হিচাপে এই 5টা কুৱেশ্যন বা 4টা কুৱেশ্যন যদি এটাও কমন পৰি যায়, আপোনালোকে বহুতো মাৰ্ক পোৱাত সহায় কৰিব। বিশেষকৈ আপোনালোকৰ কেমেষ্ট্ৰি আপোনালোকৰ থিয়ৰী বেচিছত কুৱেশ্যনসমূহ আহিব। নিউমেৰিকেল খুব কমেই আহিব, আপোনালোকৰ 3টা বা 2টা বা 4টা ধৰি লৈছোঁ, তাতকৈ ওপৰ নাযায়। তো থিয়ৰী বেচিছত আপোনালোকে কুৱেশ্যনখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰখিনি আহিব। যিমানখিনি ক্লাছত দিছোঁ, লগতে আপোনালোকে বুকৰ পৰা হায়াৰ ছেকেণ্ডেৰীত পাইছে সেইখিনি চালে হৈছে। বায়'লজিটো বেছিকৈ গুৰুত্ব দিব। বায়'লজিত যদি আপোনালোকে 25ৰ ভিতৰত 25 পায়, তেন্তে ছিট পোৱাৰ সম্ভাৱনাটো বেছি হৈ গৈ থাকে। তো বাকীখিনিও পাব লাগিব, সেইবুলি নহয়। তো বায়'লজিটো ইম্পৰ্টেণ্ট হয় বেছিকৈ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দি মেক্সিমাম কোভেলেঞ্চি অফ দি নাইট্ৰজেন এটম। তো নাইট্ৰজেন পৰমাণুৰ সৰ্বোচ্চ সহাৱস্থান কিমান বুলি কৈছে। তো মেক্সিমাম কোভেলেঞ্চি অফ দি নাইট্ৰজেন এটম, তো শুদ্ধটো জনাব 1 2 3 4। তো নাইট্ৰজেন পৰমাণুৰ সৰ্বোচ্চ সহাৱস্থান কিমান হ'ব? অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ 4। নেক্সট 2 নম্বৰ দি আছে, হোৱাই ডাজ নাইট্ৰজেন শ্ব' প'ৰ টেণ্ডেঞ্চি টুৱাৰ্ডছ কেটেনেশ্যন। তো নাইট্ৰজেনে কিয় কেটেনেশ্যনৰ প্ৰতি দুৰ্বল প্ৰৱণতা দেখুৱাই বুলি কৈছে। শুদ্ধটো জনাব এন এটম কেন ফৰ্ম মাল্টিপুল পাই এণ্ড PT বনছ। এন পৰমাণুৱে একাধিক পি পাই এণ্ড PT বান্ধোন গঠন কৰিব পাৰে। বি দিছে অক্টেট অফ N2 ইজ কমপ্লিট আনলাইক কাৰ্বন। কাৰ্বনৰ দৰে N2ৰ অক্টেট সম্পূৰ্ণ। চি দিছে দি N ইকুৱেল N ইজ আনৰিয়েক্টিভ এট ৰুম টেম্পাৰেচাৰ। কোঠাৰ উষ্ণতাত N সমান N অবিক্ৰিয়াশীল বুলি কৈছে। আৰু ডি দিছে দি N - N বা N ছিংগুল বন। তো N ছিংগুল বন ইজ উইকাৰ এণ্ড আনষ্টেবল। তো N একক বন্ধন দুৰ্বল আৰু অস্থিৰ বুলি কৈছে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি N ছিংগুল বন ইজ উইকাৰ এণ্ড আনষ্টেবল। N একক বন্ধন দুৰ্বল আৰু অস্থিৰ হয় বুলি কৈছে। নেক্সট 3 নম্বৰ দিছে, হোৱাট ইজ দি প্ৰাইমেৰী প্ৰডাক্ট অফ হেবাৰ বছ প্ৰচেছ। তো হেবাৰ বছ প্ৰক্ৰিয়াৰ প্ৰধান উৎপাদন কি বুলি কৈছে। শুদ্ধটো জনাব। তো হেবাৰ বছ প্ৰক্ৰিয়াৰ প্ৰধান উৎপাদন কি? এমনিয়া, নাইট্ৰিক এচিড, নাইট্ৰাছ এচিড নে পাইৰিডিন। শুদ্ধটো জনাব। তো হেবাৰ বছ প্ৰক্ৰিয়াৰ প্ৰধান উৎপাদন হৈছে এমনিয়া। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট
শুদ্ধটো জনাব হোৱাট শ্বেপ ইজ দি HNO3 মলিকুল ইন ইটছ গেছিয়াছ ষ্টেট তো গেছীয় অৱস্থাত HNO3 অণুটোৰ আকৃতি কি বুলি কৈছে তো বেণ্ট লিনিয়াৰ প্লেনাৰ নে চিছ তো গেছীয় অৱস্থাত HNO3 অণুটোৰ আকৃতি কি শুদ্ধটো জনাব তো গেছীয় অৱস্থাত HNO3 অণুটোৰ আকৃতি হৈছে প্লেনাৰ অপশ্যন চি ইজ কাৰেক্ট নেক্সট 5 নম্বৰ আছে হুইচ গ্ৰুপ 16 এলিমেণ্ট ইজ দি মষ্ট ইলেক্ট্ৰনেগেটিভ তো 16 নং গোটৰ কোনটো মৌল আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক বুলি কৈছে শুদ্ধটো জনাব তো 16 নং গোটৰ কোনটো মৌল আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক কাৰেক্ট এনসাৰ দিবলৈ চেষ্টা কৰিব সালফাৰ পলনিয়াম অক্সিজেন এণ্ড সেলেনিয়াম তো এইটো হোমৱৰ্ক দিছোঁ আপোনালোকক আৰু বিশেষকৈ যেহেতু দিনটোৰ ব্যস্ততাৰ মাজত আপোনালোকৰ মাজলৈ যিমানখিনি পাৰিছোঁ এইকেইটা কুৱেশ্যনে আগবঢ়াইছোঁ যেহেতু আমি ফিজিক্সৰ আপোনালোকৰ মক টেষ্ট ৰাতিপুৱা লৈছিলোঁ আৰু আপোনালোকৰ এক্সাম বা এক্সামৰ আগত কাইলৈ টেষ্টটো হ'ব আপোনালোকৰ ইউটিউবতে মই কুৱেশ্যনখিনি কৈ দিম আৰু PDF-খন পাব আপোনালোকে যদি কুৱেশ্যন দি ডাইৰেক্ট এনসাৰ দিবলৈ মন নাযায় PDF-খন টেলিগ্ৰাম চেনেলত পাব কালাম জিগেনিছ নামৰ টেলিগ্ৰাম চেনেলত তাৰ পিছত আপোনালোকৰ এনসাৰ কিখন এক্সামটো যেতিয়া আপোনালোকৰ 1 ঘণ্টা যদি ফুল মক টেষ্ট দিওঁ তেন্তে 2 ঘণ্টা হ'ব আৰু যদি শৰ্ট হয় তেন্তে 1 আৱাৰৰ এক্সামটো হ'ব 1 ঘণ্টাৰ পিছত টেলিগ্ৰাম চেনেলতে বা হোৱাটছআপ গ্ৰুপতে এনসাৰ কিখন আমি পাব্লিছ কৰি দিম বা ইউটিউবৰ কমিউনিটি গাইডলাইনত পাব্লিছ কৰি দিম তো কাইলৈ যদি মিনিমকটো পাৰোঁ আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু আমিও আপোনালোকক কুৱেশ্যন কেইটামান চিম্পল দিবলৈ চেষ্টা কৰিম যেহেতু ইমান হাৰ্ডো নানো নিউমেৰিকেল নিদিওঁ যিহেতু নিউমেৰিকেল আপোনালোকে যিহেতু এক্সামত পাব 2-3টা বিশেষকৈ সেইকেইটা আমি যিহেতু আপোনালোকক কৈ দিছোঁ 2-3টা আহিব সেইকেইটা আপোনালোকে প্ৰেক্টিছ কৰাখিনি আহিব আমি যিহেতু কমন পেলাব নোৱাৰে তো কাইলৈ আপোনালোকে দিব মিনি মক বা ফুল মক কি হয় ডিচিশ্যন হোৱা নাই এতিয়ালৈকে কাইলৈ আমি পাব্লিছ কৰিম বা গ্ৰুপত জনাই দিম বা টেলিগ্ৰাম চেনেলত জনাই দিম তো টেলিগ্ৰাম চেনেল কালাম জিগেনিছ নামৰ চেনেলত পাই যাব তাতে সকলোবোৰ PDF-ও পাব ক্লাছৰ আপোনালোকে লাভ কৰিব পাৰে তো এক্সামলৈ বেষ্ট উইচেছ থাকিল আকৌ এবাৰ ক'লোঁ আমাৰ সকলো টিম মেম্বাৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ যে সকলোৱে ভালদৰে এক্সামটো দিয়া হওক তো ইমানখিনি কৈয়ে সামৰণি মাৰিছোঁ ভিডিঅ'টো আকৌ আপোনালোকৰ নেক্সট মক টেষ্টত বা ফুল মক বা মিনি মকত লগ পাম ধন্যবাদ